নিজ পুত্ৰৰ চিকিৎসাৰ বাবে সাহায্য বিচাৰি মাতৃৰ কাতৰ আহ্বান। মোৰ বাবাৰ ব্লাড কেঞ্চাৰ হৈছে, আপোনালোকে মোক সহায় কৰক। এগৰাকী মাতৃৰ হাতযোৰ কৰি কান্দি কান্দি আৰ্থিক সাহায্যৰ বাবে মুখ্যমন্ত্ৰী আৰু ৰাইজলৈ কাতৰ অনুৰোধ জনাইছে। চাওক মাতৃগৰাকীয়ে কেনেদৰে অনুনয় বিনয় কৰি আছে। এইগৰাকী ছয়গাঁৱৰ পাঁচগুমিৰ ছয়গাঁও মহাবিদ্যালয়ৰ ছাত্ৰ পলাশ কলিতা। প্ৰায় 17 বছৰীয়া যুৱকজন কৰ্কট ৰোগত আক্ৰান্ত হৈ চিকিৎসাধীন হৈ আছে গুৱাহাটীৰ বি বৰুৱা কেঞ্চাৰ হস্পিটেলত। বৰ্তমান পলাশৰ চিকিৎসাৰ বাবে দৰিদ্ৰ পৰিয়ালটোৱে দিক বিদিক হেৰুৱাইছে আৰু উপায়ন্তৰ পৰিয়ালটোৱে সমূহ অসমবাসীৰ পৰা সহায় ভিক্ষা বিচাৰিছে। জেউতি কলিতাৰ ইণ্ডিয়ান বেংক তাৰাবাৰী ছয়গাঁও একাউণ্ট নম্বৰ 50203769 IFSC কোড IDIB 000T520। মোৰ চিকিৎসাৰ কাৰণে বহুত মোৰ টকাৰ প্ৰয়োজন ছাৰ। এতিয়া মই আপোনালোকৰ পৰা বহুত সহায় লাগে ছাৰ। মোক সহায় কৰক ছাৰ। মোৰ বাবাৰ মোৰ ব্লাড কেঞ্চাৰ হৈছে ছাৰ। মোৰ বাবা আৰু ছাৰ বাবাক মেডিকেলত ছাৰ আগতে অলপ পইচা সহায় পাইছিলোঁ, এতিয়া একো সহায় নাই, কোনো সহায় নাই ছাৰ মোৰ বাবাৰ পৰা। ল'ৰাটো হাই ছেকেণ্ডাৰী এইবাৰ এডমিশ্যন ল'লা হয়, এডমিশ্যন ল'ব নাপালা। ল'ৰাটো খালি কলেজত যায়, মেডিকেলত থাকাংতেও মোক সোধে, বোলে মাই মোৰ কি হৈছে, মাই মই এডমিশ্যন ল'ম, মাই মই টিউশ্যন কৰিম, মাই মই কলেজত যাম। মই এনেকৈ কয় বাবাই মোক। হাই ছেকেণ্ডাৰী পঢ়িব, ছোৱালীটো মেট্ৰিক দিলে হ'ব। ল'ৰাটো ছয়গাঁও কলেজত পঢ়ে। ল'ৰাটো আপোনালোকে মোক সহায় কৰক। মোক মুখ্যমন্ত্ৰী আহ্বান জনাওক। মোৰ বাবাৰ যাতে চিকিৎসাটো মোৰ ফ্ৰীতে কৰি দিব। মোক ফ্ৰীতে কৰি দিব। মোক ফ্ৰীতে কৰি দিয়ক ছাৰ। সৰু ল'ৰা ছাৰ, 17 বছৰ ল'ৰা। ঘৰত ছাৰ যিখিনি নাতি জমি আছিল গোটেই বিকি শেষ কৰি পেলো ছাৰ। গাহৰি গৰু বিকি চবে শেষ কৰি পেলো ছাৰ। একো নাই, দেউতাকে হাজিৰা কৰে। আমাৰ ছাৰ কোনো ৰাস্তা নাই। মোৰ এটাই ল'ৰা ছাৰ। আপোনালোকৰ পৰা মই আশীৰ্বাদ জনাইছোঁ। মোক আপোনালোকে মোক আশীৰ্বাদ দিয়ক। মোক এটাই ল'ৰা। মোক ক'ব বিচাৰোঁ যে আমাৰ ভতিজা ল'ৰা হয়। দেউতাক দিলীপ কলিতা, মাক জেউতি কলিতাৰ ল'ৰা। মোৰ ভতিজা ল'ৰাটোৰ মানে বহুত ডাঙৰ বেমাৰ হৈছে। হ'লে সি কলেজৰ ছয়গাঁও কলেজত হাই ছেকেণ্ডাৰী এইবাৰ ফাৰ্ষ্ট ইয়াৰ পাছ কৰি ছেকেণ্ড ইয়াৰত এডমিশ্যন ল'ব লাগিছিল, কিন্তু দুৰ্ভাগ্যবশতঃ তেখেতে এডমিশ্যন ল'ব নোৱাৰিলে। সেয়েহে আপোনালোকৰ সহায় সাহায্যৰ কাৰণে অসমৰ মুখ্যমন্ত্ৰী ডাঙৰীয়াক আহ্বান কৰোঁ যে ল'ৰাটোক অতি সোনকালে সুস্থ কৰি আমাক উভতাই দিয়ক। সেয়েহে আপোনালোকৰ ওপৰত অনুৰোধ কৰিছোঁ, সকলো অসমবাসী ৰাইজে যেন ল'ৰাটোক সহায় সাহায্য কৰি উভতাই দিয়ে, সেয়ে মই কামনা কৰোঁ। ধন্যবাদ।